মা শক্তি ফাউণ্ডেশ্যনৰ মহানুভৱতা বৰক্ষেত্ৰীৰ নিথৰুৱা ভাতৃ ভগ্নীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দুগৰাকী নিথৰুৱা ভাতৃ ভগ্নীৰ কাষত থিয় দিছে মা শক্তি ফাউণ্ডেশ্যনে। মুকালমুৱা থানাৰ অন্তৰ্গত গংগাপুৰ গাঁৱৰ দুই দুৰ্ভগীয়া ভাতৃ ভগ্নীৰ সাহস হৈ থিয় দিছে মা শক্তি ফাউণ্ডেশ্যন। গাঁওখনৰ পিতৃ মাতৃ হাৰা হিমাশ্ৰী পাঠক আৰু মনজিত পাঠকক সহায় কৰাৰ উদ্দেশ্যেৰে মা শক্তি ফাউণ্ডেশ্যনে দুৰ্ভগীয়া দুগৰাকীৰ কাষত উপস্থিত হৈছে। কিছুদিন পূৰ্বে দুৰ্ভগীয়া ভাতৃ ভগ্নীকালে মাতৃক অকালতে হেৰুৱাই দীৰ্ঘগ্ৰস্ত হৈ পৰিছিল। 8 বছৰ পূৰ্বে ভাতৃ ভগ্নীদ্বয়ে পিতৃক হেৰুৱাৰ দুখৰ বেদনা পাৰ নচাওঁতেই পুনৰ 10 দিন পূৰ্বে মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছিল। পখিলা খেদি ফুৰাৰ বয়সতেই পিতৃ মাতৃক হেৰুৱাই এক প্ৰকাৰৰ দীৰ্ঘগ্ৰস্ত হৈ পৰিছিল দুই ভাতৃ ভগ্নীয়ে। দুৰ্ভগীয়া ভাতৃ ভগ্নীকালৰ কৰুণ বিননিৰ খবৰ লাভ কৰি আজি মা শক্তি ফাউণ্ডেশ্যনে হিমাশ্ৰী আৰু মনজিতৰ ঘৰত উপস্থিত হয়। শেহতীয়াভাৱে আত্মীয়ৰ সৈতে থকা ভাতৃ ভগ্নীকালৰ শিক্ষাৰ ক্ষেত্ৰত বাধা বিঘিনি আহি নপৰাৰ বাবে মা শক্তি ফাউণ্ডেশ্যনে দেখুৱাইছে মহানুভৱতা। ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৰূপামণি ভূঞাই দুৰ্ভগীয়া ভাতৃ ভগ্নীকালে উপযুক্ত শিক্ষা লাভ কৰি যাতে সমাজত মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ উদ্দেশ্যৰে কিশোৰ কিশোৰীকালৰ বাসগৃহত উপস্থিত হৈছে। 8ম শ্ৰেণীৰ ছাত্ৰী হিমাশ্ৰী পাঠক আৰু 5ম শ্ৰেণীৰ ছাত্ৰ মনজিত পাঠকৰ শিক্ষাৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিছে মা শক্তি ফাউণ্ডেশ্যনে। ছাত্ৰ ছাত্ৰী দুগৰাকীয়ে যেতিয়ালৈকে পঢ়া শুনা কৰিব তেতিয়ালৈকে শিক্ষাৰ সমগ্ৰ দায়িত্ব গ্ৰহণ কৰিব মা শক্তি ফাউণ্ডেশ্যনে। তদুপৰি দুয়োগৰাকী নিথৰুৱাৰ শিক্ষাকে ধৰি অন্যান্য খৰচ বহন কৰিব বুলিও জানিবলৈ দিয়ে মা শক্তি ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰূপামণি ভূঞাই। সনাতনী অনাথ শিশু আৰু সনাতনী দৰিদ্ৰ পৰিয়ালৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক উপযুক্ত শিক্ষাৰে মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মা শক্তি ফাউণ্ডেশ্যন প্ৰতিষ্ঠা লাভ কৰাৰ কথা সদৰি কৰে ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰূপামণি ভূঞাই। মা শক্তি ফাউণ্ডেশ্যনৰ এনে মহানুভৱতাক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে। মুকালমুৱাৰ পৰা বিতুপন কাকতি ৰিপৰ্ট, দ্য নিউজ প্লাছ। নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মঙলদৈ কলেজৰ অধ্যাপিকা ৰূপাৰাণী ভূঞা ডাঙৰীয়ানীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো যি বাইদেউৰ উদ্যোগত মা শক্তি ফাউণ্ডেশ্যনৰ জৰিয়তে ইমান দিনে আমাৰ ৰাজ্যৰ বিভিন্ন স্থানৰ ল'ৰা ছোৱালীক, বিশেষকৈ ঘাটমাউৰা ল'ৰা ছোৱালীক, অনাথ ল'ৰা ছোৱালীক বা আৰ্থিকভাৱে পিছপৰা বিভিন্ন পৰিয়ালৰ ল'ৰা ছোৱালীক তেখেতসকলে যি সাহাৰ্য আগবঢ়াই আহিছে বা জীৱনৰ বাটত আগুৱাই যাবলৈ সেই কণ কণ ল'ৰা ছোৱালীয়ে হওক বা বিভিন্ন দুৰ্গত পৰিয়ালৰ ল'ৰা ছোৱালীক তেওঁলোকে যি আৰ্থিক সাহাৰ্য বা পঢ়া শুনাৰ ক্ষেত্ৰত যি সাহাৰ্য আগবঢ়াই আহিছে আৰু তাৰ অংশস্বৰূপে আজি ইয়াত আমাৰ ৰূপাৰাণী ভূঞা বাইদেউ আহি উপস্থিত হৈছে। আৰু গংগাপুৰ গাঁৱৰ এই দুগৰাকী যি ছাত্ৰ ছাত্ৰীয়ে হিয়াশ্ৰীৰ ক্লাছ 8মান শ্ৰেণীৰ ছাত্ৰী আৰু মনজিত ক্লাছ 5ৰ ছাত্ৰ, অলপতে এওঁলোকৰ মাতৃৰ বিয়োগ ঘটিছে, তাৰ পূৰ্বতে তেওঁলোকৰ দেউতাকৰ বিয়োগ ঘটিছে। গতিকে পৰিয়ালৰ আত্মীয় স্বজনে পৰিয়ালে তেওঁলোকক চোৱা চিতা কৰি আছে, তেওঁলোকৰ খুৰাক আছে, তেওঁলোকৰ ককায়েক আছে, তেওঁলোকে যথেষ্ট পৰিমাণে যিখিনি পাৰে তেওঁলোকক চোৱা চিতা কৰি আছে। আৰু ইতিমধ্যে তেওঁলোকৰ মাকৰ আদ্য শ্ৰাদ্ধ সম্পন্ন হ'ল। এতিয়া তেওঁলোকৰ যিটো ভৱিষ্যত যাত্ৰা, দুয়োগৰাকী ল'ৰা ছোৱালীৰ যি ভৱিষ্যত যাত্ৰা, সেই ভৱিষ্যত যাত্ৰা সুচলভাৱে আগবঢ়াই নিয়াৰ বাবে তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত ভৱিষ্যতে মানুহ হিচাপে গঢ়াৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতাৰ প্ৰয়োজন
পৰিয়ালৰ পৰা নিশ্চয় সহায় সহযোগিতা থাকিব, দায়িত্ব থাকিব। তাৰ উপৰি মা শক্তি ফাউণ্ডেশ্যনৰ জৰিয়তে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰূপাৰাণী ভূঞা বাইদেউ ডাঙৰীয়ানী আগবাঢ়ি আহিছে, আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ বাইদেউৰ এই সৎ প্ৰচেষ্টাৰ জৰিয়তে দুয়োগৰাকীয়ে এদিন মানৱ সম্পদ হিচাপে গঢ়ি উঠিব আৰু মাক দেউতাকৰ অৱৰ্তমানত তেওঁলোকে এদিন নিজকে সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ব আৰু লগতে সমাজৰ হকেও তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰি সমাজৰ হকেও তেওঁলোকে নিজৰ অৱদান আগবঢ়াবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু বাইদেউক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো মা শক্তি ফাউণ্ডেশ্যন আছে, এই ফাউণ্ডেশ্যনটো আমি প্ৰতিষ্ঠাই কৰিছোঁ আমাৰ যিখিনি সনাতনী অনাথ শিশু তেওঁলোকৰ শিক্ষা দীক্ষা বা তেওঁলোকৰ উপযুক্ত মানৱ সম্পদ হিচাপে তেওঁলোকক আমি কেনেকৈ গঢ়ি তুলিব পাৰোঁ সেই উদ্দেশ্যটো লৈ, আৰু অকল অনাথ শিশুৱে নহয়, আমি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী যিসকল আমাৰ আছে, দুখীয়া মেধাসম্পন্ন, তেওঁলোকৰ কাৰণেও আমি কাম কৰি আছোঁ। আৰু মই এওঁলোকৰ খবৰটো কিছুদিন আগত মই দৈনিক অসমত পাইছিলোঁ। তাৰপিছতে মই বাতৰিটো পঢ়ি মই আমাৰ এই অঞ্চলৰে মোৰ বন্ধু কৌশিক ডেকা, তেখেতৰ লগত মই যোগাযোগ কৰিলোঁ। তাৰপিছত মই ক'লোঁ যে ডেকা আপুনি এইখিনি খবৰ কৰিবচোন, তেওঁলোক কেনেকুৱা পৰ্যায়ত আছে, কি আছে, আমি কেনেদৰে সহায় কৰিব পাৰোঁ। তাৰপিছত তেখেতে জনালে আৰু সেই হিচাপত মই আজি ইয়ালৈ আহিছোঁ। আৰু আমাৰ মা শক্তি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি এই মানে অনাথ শিশু দুটিৰ আমি দায়িত্ব লৈছোঁ আৰু তেওঁলোকে যেতিয়ালৈকে পঢ়িব পাৰিব, যিমান উচ্চ শিক্ষালৈকে আগবাঢ়িলেও আমি সেই শিক্ষা দিয়ালৈকে তেওঁলোকক সহায় কৰি যাম। আৰু তেওঁলোকৰ যিখিনি দায়িত্ব, পঢ়া শুনা বা কানি কাপোৰ বা তেওঁলোকৰ খোৱা লোৱাৰ গোটেই দায়িত্বখিনি আমি লোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু সেই হিচাপে আজি এই প্ৰক্ৰিয়া আমি সম্পন্ন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।